আজি যেতিয়া প্ৰমোদ বড়ো ডাঙৰীয়াই অসমীয়া ভাষাত কপালত বিজয় তিলক লৈ অসমীয়া ভাষাত অপবাক্য পাঠ কৰিছে বা আন অজনজাতিসকলে ডিঙিত আৰনাই লৈ যেতিয়া অপবাক্য পাঠ কৰিছে মই ভাবোঁ ইয়াৰ এটা চিম্বলিক মেছেজ আছে আমি সেই মেছেজটো ল'ব লাগে আমি বহুদিন আমি জানো সকলোৱে যে বিদেশী বহিষ্কাৰ আন্দোলনৰ প্ৰথমে আমি জানো কিন্তু বিদেশী বহিষ্কাৰ নহ'ল আশা ভংগৰ বেদনা বুকুত লৈ অস্তিত্ব হেৰুৱাৰ আশংকা লৈ অসমীয়াই দিন কটাব লগা হৈছে আমাৰ আশংকা তেতিয়া হয় যেতিয়া সেই পূৰ্ববংগীয় মুছলমান কনষ্টিটুৱেঞ্চিৰ পৰা কোনোবাই কবিতা লিখি অসমীয়াক বদনাম কৰে অসমীয়াক যুদ্ধ উন্মাদকাৰী বুলি অভিহিত কৰে আৰু বিদেশত গৈ প্ৰচাৰ কৰে যে অসমীয়াই তেওঁলোকৰ ছোৱালীক ধৰ্ষণ কৰিছে বুলি প্ৰচাৰ কৰে খিলঞ্জীয়াৰ ওপৰত আক্ৰমণ চূড়ান্ত গৰিহণাযোগ্য কিন্তু এতিয়াতো আমাৰ খিলঞ্জীয়াৰে চৰকাৰ এতিয়া খিলঞ্জীয়াৰ চৰকাৰ আৰু খিলঞ্জীয়াৰ প্ৰত্যাশা আকাংক্ষা সেইকাৰণে বাঢ়িছে সুৰক্ষা কৰিব পৰা নাই সকলো ৰাজনৈতিক ইছ্যু আছিলে সমস্যা বহুত আছে কাৰণ যোৱা ৭০ বছৰৰ সমস্যা গতিকে কোনো চৰকাৰে 5 বছৰতে গোটেই সমস্যাবিলাক যে সমাধান কৰি দিব সেইটো আশা কৰাটো এটা মই ভাবোঁ বাস্তৱসন্মত কথা নহয় কিন্তু এটা কথা আমি প্ৰশংসা কৰিব লাগিব যে যেতিয়া এই চৰকাৰে আজি মহাপুৰুষ শংকৰদেৱ গুৰুজনাৰ জন্মস্থল কথা কৈছে কিন্তু আমাৰ সত্ৰভূমি এতিয়ালৈকে বেদখল মুক্ত নহ'ল নিশ্চিতভাৱে এই কথাবিলাক আহিব মই গোটেই কথাবিলাক ৰাখিব খুজিছোঁ যেতিয়া সত্ৰৰ মাটি উদ্ধাৰ ব্যৱস্থাটো কৰিছে ই এটা আদৰণীয় পদক্ষেপ যোৱাকালি পৰহিও সৰ্বক সমষ্টিত তেনেকুৱা বেদখল উচ্ছেদৰ ব্যৱস্থা কৰিছে এই কথাখিনি আদৰণীয় পদক্ষেপ আৰু চৰকাৰে এটা সংকল্প লৈছে মই ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত কেইদিনমান আগতে যিটো বাৰ্তালাপ কৰাৰ সুযোগ হৈছিলে এটা ভিছন দাঙি ধৰিছিলে তেখেতে সেইটো হ'ল যে 100টা সমষ্টিত অসমৰ 100টা সমষ্টিত যে কোনো বাহিৰৰ পৰা মানুহ আহি বেদখল কৰিব নোৱাৰিব সংস্থাপন হ'ব নোৱাৰিব ৰাজনৈতিকভাৱে সম্পূৰ্ণ আমাৰ নিয়ন্ত্ৰণত থকা তেনেকুৱা সমষ্টি 100টা ডেভেলপ কৰাৰ কথা উলিওৱাৰ কথা তেখেতে ব্যক্ত কৰিছে মই ভাবোঁ এয়া এক অত্যন্ত যোগাত্মক দিশ কিন্তু ৰাজনৈতিক ইছ্যু হৈ থাকিব নেকি কাৰণ ধৰক এতিয়া 21 নিৰ্বাচনে আহিলে জাতিটোৱে তাপ মাৰিব নেকি মই কথাটো কৈ লৈছোঁ জাতিটোৱে এক সুৰক্ষা পাব যদি এইটো হয় কিন্তু একে সময়তে আন কিছুমান কথা যে খিলঞ্জীয়াৰ যিটো প্ৰত্যাশা অধিক সেই প্ৰশ্ন নিশ্চিতভাৱে উত্থাপন হ'ব যে সত্ৰৰ মাটি কিমান বিঘা উদ্ধাৰ কৰিলে সত্ৰৰ মাটি উদ্ধাৰ হ'ব লাগিব বনাঞ্চলৰ মাটি উদ্ধাৰ হ'ব লাগিব আজি হাজো চিপাজাৰ আদিত হাজাৰ হাজাৰ বিঘা মাটি বেদখল এতিয়াও হৈ আছে সেই কথাবোৰৰ প্ৰতিশ্ৰুতি নহয় সেই কথাবোৰৰ একশ্যন চৰকাৰ হোৱাৰ আগত প্ৰতিশ্ৰুতি আছিলে এতিয়া একশ্যনটো ৰাইজে চাব বিচাৰে সেই প্ৰত্যাশা এই চৰকাৰৰ পৰা আছে কিন্তু মই আকৌ কম একেদিনাই গোটেইখিনি সম্ভৱ নহয় কিন্তু এটলিষ্ট আগতে যিটো ডেমেজ হৈছিলে আগতে বহুত ঠাইত মানুহ বহুৱাইছিলে গোৱালপাৰাৰ বনাঞ্চলত মানুহ আনি বহুৱাইছিলে তেনেকুৱা ঘটনা এই চৰকাৰৰ দিনত হোৱা নাই সেইটো এটা উল্লেখযোগ্য দিশ কিন্তু মই আকৌ কৈছোঁ কিন্তু প্ৰত্যাশা অধিক চৰকাৰে বাস্তৱত একশ্যন লৈ দেখুৱাব লাগিব অন্যথাই কিন্তু খিলঞ্জীয়াৰ ওচৰত খিলঞ্জীয়াৰ চৰকাৰ জবাবদিহি হ'ব লাগিব হয় মই এটা অতি গুৰুত্বপূৰ্ণ প্ৰসংগলৈ আহোঁ অসমীয়াৰ বাবে NRC হৈ গ'ল NRCক আপুনি গ্ৰহণ কৰে বা NRCৰ লগত আপোনাৰ অভিমত কি হয় NRCক লৈ আমাৰ গভীৰ প্ৰত্যাশা আছিলে যে NRCখন আমাৰ জাতিৰ এক ৰক্ষা কৱচ হ'ব কিন্তু বাস্তৱ ক্ষেত্ৰত আমি দেখিবলৈ পালোঁ সেয়া হৈ নুঠিল NRCত চিনাক্ত হোৱা বিদেশীৰ নাম সোমাইছে ইয়াতকৈ ভয়াৱহ কথা কি হ'ব পাৰে গতিকে এইখন NRC বৰ্তমান ৰূপত বিদেশীৰ নাম অন্তৰ্ভুক্ত হোৱা NRC কেতিয়াও স্বীকাৰ্য হ'ব নোৱাৰে এই NRC 100% ৰিভিউ হ'ব লাগিব NRCত আন কথা কিছুমান ঘটিছিলে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনাত হৈছিলে তেওঁলোকৰ তাত আপুনি কেনেকৈ অস্বীকাৰ কৰিব পাৰে যে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনাত হৈছিলে সেইটো সত্য কিন্তু একে সময়তে আনটোও সত্য যে ইয়াত বিদেশীৰ নাম সোমাইছে আৰু উচ্চতম ন্যায়ালয়ৰ বিধি ব্যৱস্থাৰ অধীনতে ইয়াত ৰিভিউ কৰাৰ ব্যৱস্থা আছে ৰিভিউ কৰাৰ কাৰণে ইতিমধ্যে আপিল কৰা হৈছে গতিকে মই ভাবোঁ এক যোগাত্মক দিশত সুপ্ৰিম কোৰ্টেও সন্মানীয় উচ্চতম ন্যায়ালয়ে সিদ্ধান্ত দিব আৰু চৰকাৰেও সেই অনুকূলে শপতনামা দিব আৰু মই ভাবোঁ এখন শুদ্ধ NRC আমাক লাগে NRC আমাক লাগিব কিন্তু আমাক বিদেশীৰ নাম অন্তৰ্ভুক্ত হোৱা NRC নালাগে আমাক শুদ্ধ NRC লাগিব
আৰু তেনেকুৱা এখন শুদ্ধ NRC আমাৰ আটাইৰে কাম্য 51 চনৰ কথা কৈ অহা হৈছে যে আমি 51 চনৰ ভিত্তি প্ৰকাশ কৰিম সেইটো সন্দৰ্ভত হয়তো অলিক কল্পনা যেন লাগে নে কি কয় 51ৰ বিষয়টো আসলতে এতিয়া সৰ্বোচ্চ ন্যায়ালয়ত বিচাৰাধীন আৰু সৰ্বোচ্চ ন্যায়ালয়ত যেতিয়া আপিল কৰা হৈছিল যে 51 সময়সীমা কৰিব লাগে তেতিয়া সন্মানীয় জাজে মতামত দিছিলে যে 51 নকৰি 71 কৰাটো ভাৰতৰ সংবিধানৰ কিছুমান নিৰ্দিষ্ট দফাৰ ভায়োলেশ্যন হৈছে সিটিজেনশিপ এক্টৰ ভায়োলেশ্যন হৈছে ফৰেনাৰ্ছ এক্টৰ ভায়োলেশ্যন হৈছে এই অবজাৰভেশ্যন দেশৰ বহুতো আইনজ্ঞ দিছে আৰু সেই আধাৰতে এই বিষয়টো আগবাঢ়িছে কিন্তু সৰ্বোচ্চ ন্যায়ালয়ে যি ৰায়দান দিব মই ভাবো হেয়া সকলোৰে কাৰণে সৰ্বমান্য হ'ব আসুৰ কাৰণেও সৰ্বমান্য হ'ব লাগিব আন জাতীয় সংগঠনৰ কাৰণেও গতিকে বিষয়টো যে সাবজুডিস মই ভাবো আমি ন্যায়ালয়ৰ ৰায়লৈ বিষয়টো এৰি দিয়াটো বাঞ্ছনীয় ঠিক আছে বাৰু এতিয়া আমাৰ দ্বিতীয়টো গুৰুত্বপূৰ্ণ প্ৰসংগ কাক লৈ পেলাই আন্দোলন হৈছে যোৱা এবছৰ ধৰি অসমৰ ৰাজনৈতিক পৰিৱেশ সমাজ জীৱন উত্তাল আপুনি সমৰ্থন কৰেনে অভিমত কি আপোনাৰ কাৰ বিষয়টো এক ৰাষ্ট্ৰীয় প্ৰেক্ষাপট আছে ৰাষ্ট্ৰীয় প্ৰেক্ষাপটটো কেনেকুৱা আছিলে যে যেতিয়া ভাইৰ লগত একেলগে আছিলে একেলগে স্বাধীনতা সংগ্ৰাম কৰিছিলে ভাৰত মাতাৰ সুযোগ্য সন্তানসকলে যাৰ ধমনী প্ৰবাহত ভাৰত মাতাৰ তেজ প্ৰবাহিত হৈ আছিলে যিসকলে বন্দে মাতৰম বুলি গৌৰৱেৰে চিঞৰে সেই মানুহখিনিয়ে ৰাতিৰ ভিতৰতে দেখিলে যে ৰাতি তেওঁলোকে একেলগে শুবলৈ গ'ল আৰু ৰাতিপুৱা দেখিলে যে তেওঁলোকৰ মাজত এখন দেৱাল প্ৰাচীৰ এখন থিয় হৈ গ'ল দেশ বিভাজন হ'ল এতিয়া এই দেৱালখনৰ হিপিয়ে থকা আমাৰ ভাইসকল যদি নিৰ্যাতিত হয় অৱহেলিত হয় বঞ্চিত হয় ইপিনৰ ভাইৰ এক মৰেল এক নৈতিক দায়িত্ব আহি পৰিল যে ভাই মই তোমাৰ কাষত থিয় দিম তাৰে ঐতিহাসিক পটভূমি আছে বাংলাদেশৰ নিশ্চয় প্ৰসংগটো কৈছে যে বাংলাদেশ বা পাকিস্তান কিন্তু বাংলাদেশতো যিটো আমি সংবাদমেলত পাইছো তাত দুৰ্গা পূজাৰ সংখ্যা দিনক দিনে বৃদ্ধি পাইছে শেখ হাছিনা চৰকাৰে যিখিনি 1 কোটিতকৈ অধিক হিন্দু বাঙালী আছে তেওঁলোকক সম্পূৰ্ণ সুৰক্ষা দিছে আমি কেনেকৈ কওঁ তাত ইমান নিৰ্যাতন হৈছে বাংলাদেশত যেটো হেয়া এক প্ৰজেক্টেড ইমেজ বাস্তৱ তথ্যটো মই ৰাইজৰ সন্মুখত ইতিমধ্যে দাঙি ধৰিছোঁ বাংলাদেশৰ মাইনৰিটি সংস্থাসমূহে প্ৰকাশ কৰি উলিওৱা কিতাপ য'ত আমেৰিকান সাংসদে যেতিয়া ভিজিট কৰিছিলে বাংলাদেশ ভিজিট কৰি কি কমেণ্ট দিছিলে ৰাষ্ট্ৰসংঘই কি কমেণ্ট দিছিলে তাত উদাৰ মুছলমান স্কলাৰসকলে মন্তব্য দিছে যে ইয়াত হিন্দুসকলৰ এক গণহত্যাৰ নিচিনা কাৰ্যসূচী ইয়াত হৈছিলে তাত 30% আছিলে হিন্দুৰ সংখ্যা এতিয়া 8% পাইছে অৰ্থাৎ তাৰ ওপৰত যে নিৰ্যাতন হেয়া এক ৰেগুলাৰ নৈমিত্তিক ঘটনা তছলিমা নাছৰিনৰ এখন উপন্যাস আছে এটা তাত সৰু সুৰা সাম্প্ৰদায়িক দাঙ্গাও হয় তাত কি বুলি শ্লোগান দিয়ে ধৰ দুটা হিন্দু ধৰ পুৱা গধূলি নাস্তা কৰ তছলিমা নাছৰিনৰ উপন্যাসৰ কিতাপৰ এই বাক্য দুটাই তাত থকা হিন্দুৰ কি অৱস্থা সেই দিশত ইংগিত কৰে 30%ৰ পৰা 8%লৈ যে হ্ৰাস পালে সেই কথাটো ইয়াৰ ইংগিত কৰে বাংলাদেশত নিৰ্যাতন আমেৰিকান সাংসদে তাত থকা উদাৰ মুছলমান স্কলাৰসকলে সকলোৱে স্বীকাৰ কৰিছে সকলোৱে কৈছে যে ইয়াত হিন্দু গণহত্যাৰ নিচিনা ভয়ংকৰ কথা সংঘটিত হৈছে বাংলাদেশত যদি সেইটো হৈ আছে আমি নিন্দা কৰিবই লাগিব এই কথাটো মানৱ অধিকাৰ উল্লংঘন হৈছে বাৰু আমি মানিলোঁ সেই কথাটো কিন্তু ধৰক তাত অত্যাচাৰ হৈছে সেই মানুহখিনি আমি এতিয়া আমাৰ অসমত আমি তেওঁলোকক আমি সংস্থাপন কৰিম নেকি আমাৰ খিলঞ্জীয়া মানুহখিনি কি হ'ব খিলঞ্জীয়া কি হ'ব মই যিমানটো হয় এতিয়া আমাৰ যদি বাহিৰৰ পৰা বাংলাদেশৰ পৰাই হওক বা আন কাৰোবাৰ পৰাই হওক যদি লাখ লাখ মানুহ আহি পেলাই যদি আমাৰ ভূমি দখল কৰে আমাৰ নিবনুৱা আমাৰ জব কাঢ়ি নিয়ে আমি প্ৰতিবাদ কৰিব লাগিব আমাৰ কাৰণে স্বীকাৰ্য নহয় কিন্তু আমি বহুত সময়ত অতিৰঞ্জিত আবেগৰ দ্বাৰা মিছলিড হওঁ এতিয়া যেতিয়া আন্দোলনকাৰীসকলে বিৰোধী আন্দোলনকাৰীসকলে কৈছিলে যে লক্ষ লক্ষ বাংলাদেশৰ পৰা হিন্দু মানুহ আহিব 1.5 কোটি আহিব তেতিয়া আমি আশংকিত হোৱাটো স্বাভাৱিক মানুহখিনি যেতিয়া চাহ বাগানৰ মানুহখিনি কোৱা হৈছিলে তোমালোকৰ মাটিবোৰ কাঢ়ি নিব সো আশংকিত হোৱাটো স্বাভাৱিক কিন্তু বাস্তৱ কি অধ্যয়ন কৰিলোঁ আমি নিৰলসভাৱে অধ্যয়ন কৰি দেখিলোঁ যে তাত তেনেকুৱা প্ৰভিজন নাই নতুনকৈ মানুহ অনাৰ প্ৰভিজন নাই আৰু যোৱা এই 1 বছৰ অতিক্ৰমি গ'ল 1 বছৰত এজনো বাংলাদেশৰ পৰা হিন্দু মানুহ অহা নাই অৰ্থাৎ আমাৰ ফাঁকিক আশংকা
দুৱাৰখন খুলি দিয়া নাই দুৱাৰখন যিখন আইন পঢ়ি পেলাই মই বুজিছোঁ আৰু আইনজ্ঞসকলৰ লগত চৰ্চা কৰি যিটো বুজিছোঁ যিখিনি মানুহ আমাৰ ইয়াত আছিলে 2014 চনলৈকে সেইখিনি মানুহক নাগৰিকত্ব দিয়াৰ ব্যৱস্থা কৰা হৈছে আৰু সেইটো এটা গভৰ্ণমেণ্টৰ শৰণাৰ্থীক নাগৰিকত্ব দিয়া এক প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়া জৱাহৰলাল নেহৰু চলি আছে এতিয়া কথাটো হ'ল বজাৰ কথাটো এই কাৰণে নাহে যেটো কথা কোৱা হৈছে যে 71 পৰা বিৰোধীসকলে এইটো কথা কৈ আছে বা আন আন্দোলনকাৰীসকলেও যে 71 পৰা তো 2011-14 চনলৈকে অহা এই বাংলাদেশৰ হিন্দুসকলৰ আমি বোজা ল'ব লাগিলে আমি বোজা কিয় ল'ম এই প্ৰশ্নটো উত্থাপন কৰিছে আমি তথ্যগতভাৱে যদি তথ্যৰ আধাৰত অধ্যয়ন কৰোঁ আমি দেখিবলৈ পাওঁ যে 71ৰ পিছত অসমলৈ বাঙালী হিন্দু অহা নাই মই কিয় ক'লোঁ কি তথ্যৰ ভিত্তিত মই কথাটো ক'লোঁ 1971 চনত অসমত হিন্দুৰ সংখ্যা আছিলে 72.5% 2011 চনত সেই সংখ্যা হ্ৰাস পাই হৈছে 61.5% যদি বাংলাদেশৰ পৰা 1971ৰ পিছত হিন্দু মানুহ প্ৰব্ৰজন হৈ আছে আহি আছে এই সংখ্যাটো বাঢ়িব লাগিছিলে অসমত বড় নাই কোনোবা এখন জিলাত বাঢ়িব লাগিছিলে কোনোবা এটা ব্লকত বাঢ়িব লাগিছিলে কিন্তু ভয়ংকৰভাৱে হ্ৰাস পাইছে অসমৰ 9খন জিলা হিন্দু সংখ্যা গৰিষ্ঠ হৈ পৰিছে সীমান্তৱৰ্তী কৰিমগঞ্জৰ নিচিনা সীমান্তৱৰ্তী জিলাত সৰ্বভাৰতীয় পৰ্যায়তকৈও এই জিলাবোৰত হিন্দুৰ জনসংখ্যা বৃদ্ধিৰ হাৰ উদ্বেগজনকভাৱে হ্ৰাস পাইছে যি সময়ত সৰ্বভাৰতীয় পৰ্যায়ত এটা দশকত হিন্দু জনসংখ্যা 16% বাঢ়িছে কৰিমগঞ্জৰ নিচিনা সীমান্তৱৰ্তী বাংলাদেশৰ সীমান্তৱৰ্তী জিলাত 10% বাঢ়িছে সৰ্বভাৰতীয় পৰ্যায়তকৈও কম এইবিলাক হৈছে ষ্টেটিষ্টিক্স ইংৰাজী দেখাৰ কথা আছে ফেক্টছ আৰ হোলি অপিনিয়ন ইজ ফ্ৰী তথ্যৰ আধাৰত যুক্তিৰে আমি নতুন পুৰুষে বাদ বুলিব লাগিব যদি কোনোবাই ভাবু কেনে প্ৰতিবাদ কৰিব লাগিব কিন্তু কোনোবাই ৰাজনৈতিক ক্ষমতা লাভৰ কাৰণে আমাৰ যুৱ প্ৰজন্মক মিছলিড কৰিছে নেকি আমি যুক্তিৰ আধাৰত বিশ্লেষণ কৰিব লাগিব কোনোবাই ৰাজনৈতিক ক্ষমতাৰ কাৰণে ৰাজভোগ খোৱাৰ কাৰণে আমাৰ যুৱক সমাজৰ আবেগিক কৰি পেলাই মিছলিড কৰা উচিত নহয় যুক্তি আৰু তথ্যৰ ভিত্তিত আমি আগবাঢ়িব লাগিব হয় বৰ্মন ডাঙৰীয়া আপোনাৰ বক্তব্যৰ পৰা এতিয়াই ভাব হ'ল যে আপুনি অসম আন্দোলনক নস্যাৎ কৰে অসম চুক্তিক নস্যাৎ কৰে মই অসম আন্দোলনক নস্যাৎ নকৰোঁ অসম আন্দোলনত অগণন বীৰ বীৰাংগনাই আই অসমীৰ সুযোগ্য সন্তানে দেশ মাতৃ ৰক্ষাৰ কাৰণে দেশ আৰু জাতি ৰক্ষাৰ কাৰণে বুকুৰ তেজেৰে আই অসমীৰ চৰণ ধুৱাইছিলে সেইসকল শ্বহীদক শত নমন ত্যাগৰ নিদৰ্শন ইয়াতকৈ অন্য একো হ'বই নোৱাৰে সৰ্বোচ্চ সমৰ্পণৰ অংগীকাৰ লৈ যি বীৰ শ্বহীদসকলে আই অসমীৰ চৰণ ধুৱাইছে তেওঁলোক আপুনি শত নমন কৰিব লাগিব সেই ত্যাগক নমন কৰিব লাগিব গতিকে কিন্তু এটা কথা ঠিক যে সেই সময়ত অসম আন্দোলনৰ মুখ্য দাবী আছিলে 51ৰ সময়সীমা অসমীয়াৰ আয়ুস ৰেখা সেইটো শ্লোগান আছিলে পৰৱৰ্তী সময়ত 51ৰ সময়সীমা গৈ পেলাই 71লৈকে আন্দোলনকাৰীসকলে আন্দোলনকাৰী নেতৃত্বই 71ৰ সময়সীমা গ্ৰহণ কৰিলে তেতিয়া সেইকাৰণে সেই আন্দোলনকাৰীসকল শংকিত হৈছিলে অসমৰ মাটিত ভৰি পেলাব পৰা নাছিলে তেতিয়া সন্মানীয় সমুজ্জ্বল ভট্টাচাৰ্য ডাঙৰীয়াই অসম আন্দোলনৰ সেই অসম চুক্তিক মান্যতা দি তেখেতসকলক এটা হিৰোইক ৱেলকাম দিয়াৰ ব্যৱস্থা কৰিছিলে আৰু ৰাইজৰ মাজত এই মান্যতা পাইছিলে কিন্তু সেই সময়তে কিন্তু চুক্তি হোৱাৰ সময়তে কিছুমান নেতা প্ৰবীণ ডেকাৰ দৰে নেতা কিছুমানে তাক বিৰোধিতা কৰি অতুল বৰাৰ নিচিনা নেতাবোৰে তাক বিৰোধিতা কৰি দিল্লীৰ পৰা গুচি আহিছিলে তাত চাইন নকৰাকৈ সেয়াও ইতিহাস সেই বিষয়টো এতিয়া আন এটা দিশ আছে ইয়াত অসম আন্দোলনত অসমীয়া কথাটো লিখা আছে অসমীয়া ৰাজনৈতিক অধিকাৰ সুৰক্ষাৰ বিষয়টো লিখা আছে আমাক সুৰক্ষা লাগিব কিন্তু একে সময়তে আন এটা কথা এতিয়া কাৰ্বিসকলে কয় আমি অসমীয়া নহয় কিছুমান বড়োই কৈছে আমি অসমীয়া নহয় আমি কি তেওঁলোকক ৰাজনৈতিক সুৰক্ষা নিদিম নেকি মোৰ বোধেৰে দিব লাগিব সেইসকলকো দিব লাগিব সেইসকল অসমৰ ভূমিপুত্ৰ গতিকে যদি সকলোকে একমোডেট কৰি সকলো জাতি জনগোষ্ঠীৰ আবেগ আকাংক্ষা সন্মান জনাই ৰাজনৈতিক অধিকাৰ সুৰক্ষা কৰাৰ স্বাৰ্থত যদি এমেণ্ডমেণ্ট হ'ব লাগে হ'ব পাৰে সংবিধানে সংশোধন হৈছে সংবিধানৰ প্ৰিএম্বুল যাক স্পিৰিট অফ দ্য কনষ্টিটিউশ্যন বুলি কোৱা হৈছিলে সেই প্ৰিএম্বুলে সংশোধন হৈছে গতিকে মই ভাবোঁ বৃহত্তৰ স্বাৰ্থত সুৰক্ষা জাতিটো সুৰক্ষা কৰাৰ স্বাৰ্থত একতাৰ স্বাৰ্থত যদি এমেণ্ডমেণ্ট হ'ব লাগে এতিয়াতো আমি যিটো দেখা পালোঁ শেহতীয়াকৈ প্ৰতিবেদন চৰকাৰৰ হাতত পৰিলে
চৰকাৰে কোনো প্ৰতিক্ৰিয়াই প্ৰকাশ নকৰিলে এতিয়া চৰকাৰে ব্যস্ত নিৰ্বাচনী প্ৰচাৰ অভিযানত এতিয়া দ্বিতীয় নিৰ্বাচন হৈ গ'ল এতিয়া টিৱাৰ ইলেকশ্যন হৈ গ'ল 21 নিৰ্বাচন আহি আছে চৰকাৰে কোনো গুৰুত্বই নিদিলে মই একেহাতে উৰাই দিব বিচৰা নাই কথাটো হ'ল আমাৰ গুৰুত্বটো ক'ত হ'ব লাগে আমাৰ গুৰুত্বটো হ'ব লাগে যে ইমপ্লিমেণ্টেশ্যনত আমাৰ জাতীয় সত্তা সুৰক্ষিত হ'ব লাগে তাত আমাৰ গুৰুত্বটো হ'ব লাগে কোনে গ্ৰহণ কৰিছে কোনে গ্ৰহণ কৰা নাই সেইবিলাকলৈ আমি যুঁজি আছোঁ আমি চাব লাগে কেনেকৈ ইয়াক এটা সঠিক দিশত লৈ যাব পাৰোঁ চৰকাৰে যেতিয়া পৰিকল্পনা কৰিছে যে আমি 100টা সমষ্টিত আমাৰ মানুহৰ কাৰণে আমি ৰক্ষা কবচ হিচাপে আমি 100টা সমষ্টি আমি গঢ় দিম মই ভাবোঁ সেয়া এক যোগাত্মক দিশ সমষ্টি পুনৰ নিৰ্ধাৰণৰ কথা ওলাইছে আগতে সমষ্টিবিলাক এনেকৈ নিৰ্ধাৰণ কৰা হৈছিলে যে আমাৰ ভোট বেংক সুৰক্ষিত কৰাৰ স্বাৰ্থ আগত ৰাখি সমষ্টি পুনৰ নিৰ্ধাৰণ কৰা হৈছিলে অবৈজ্ঞানিকভাৱে কৰা হৈছিলে কেৱল ৰাজনৈতিক স্বাৰ্থত এটা বিশেষ জনগোষ্ঠীক সুৰক্ষিত কৰিবলৈ কিন্তু এই চৰকাৰে এটা সাহস দেখুৱাইছে যে আমি তাক বিজ্ঞানসন্মতভাৱে আমাৰ সকলোৰে স্বাৰ্থ আমাৰ প্ৰকৃত ভাৰতীয়ত্বৰ জয়গান কৰা মানুহখিনিৰ সুৰক্ষা কৰাৰ দৃষ্টি আগত ৰাখি আমি কনষ্টিটিউশ্যন নিৰ্ধাৰণ কৰিম মই ভাবোঁ এইবোৰ পজিটিভ চাইন কিমান দিনৰ ভিতৰত কিমান বছৰৰ ভিতৰত কিমান মাহৰ ভিতৰত আপুনি এইটো বাস্তৱ ৰূপায়ণ দেখিবলৈ পাব বুলি আশা কৰে কাৰণ মই ভাবোঁ এইটোৱে গুৰুত্বপূৰ্ণ একজেক্টলি এইটো কথা হয় আমি মানুহখিনিয়ে যেতিয়া বহুত সময়ত সকলোবিলাক পাবৰ কাৰণে অতি সৰু সৰু কথা পাবৰ কাৰণেও এটা আন্দোলন কৰিব লগা পৰিস্থিতি গতিকে আমাৰ মনত আশংকা হ'ব স্বাভাৱিক যে কৰিব নে নকৰিব নে আকৌ বাৰম্বাৰ প্ৰতিশ্ৰুতিৰ পিছত প্ৰতিশ্ৰুতি ইয়াৰ বিৰোধিতা নহ'ব বুলি তেনেকৈ যদি চলি থাকে তেতিয়াহ'লে কিন্তু নিশ্চিতভাৱে এক আগ্নেয়গিৰি সদৃশ কিন্তু পৰিস্থিতি অসমত ভৱিষ্যতে উদ্ভাৱন হোৱাৰ সম্ভাৱনা অস্বীকাৰ কৰিব নোৱাৰে বাজপেয়ীয়ে কৈছিলে সহ্যৰ সীমা আছে সাগৰৰ বুকুতো জ্বালা লাগে মলয় সমীৰ কেতিয়াবা বা মাৰলি হয় ফলা শিৱৰ তৃতীয় নেত্ৰ মেল খায় গতিকে ৰাইজৰ ধৈৰ্য আছে ৰাইজৰ ধৈৰ্য ধৰিছে বহুত দিন কিমান ধৈৰ্য ধৰিব গতিকে ফলা শিৱৰ তৃতীয় নেত্ৰ কেতিয়াবা মেল খায় সেই কথা অসমৰ সকলো দল চৰকাৰে মনত ৰাখি পেলাই আগবঢ়া ভাল তাৰমানে আপুনি এইটোৱে ক'ব বিচাৰিছে যে ৰাইজক আৰু অধিক পৰীক্ষা নল'ব এই খিলঞ্জীয়াৰ নাম লৈ পেলাই চৰকাৰ গঠন কৰা চৰকাৰ আমাৰ কথাটো এনেকুৱা খিলঞ্জীয়াৰ নাম লৈ অগপ দলে চৰকাৰ গঠন কৰিছিলে আৰু অগপ দলৰ হাতত ৰাইজ চূড়ান্তভাৱে প্ৰতাৰিত অনুভৱ কৰিলে অগপক প্ৰত্যাখ্যান কৰিলে যদি এই চৰকাৰে যদি আশ্বস্ত হোৱাকৈ ব্যৱস্থা গ্ৰহণ নকৰে তেতিয়া এই চৰকাৰকো ৰাইজে বাদ দেখুৱাব কিন্তু মোৰ বিশ্বাস মই আস্থা ৰাখিব খোজোঁ যে এই চৰকাৰে কিবা এটা কৰিব সেই ভৰসা কিবা এটা কৰিব কিবা এটা কমিটমেণ্ট এই চৰকাৰৰ মাজত আমি দেখিছিলোঁ আৰু সৰ্বস্তৰৰ ৰাইজে সেইকাৰণে টিৱাৰ পৰা মিচিঙৰ পৰা ৰাভাৰ পৰা বড়োৰ পৰা সকলো ৰাইজে বৰ্মন ডাঙৰীয়া সমৰ্থন এই চৰকাৰক সেইকাৰণে দিছিলে সেই প্ৰত্যাশা বুকুত ৰাজনীতিৰ বিষয় আহিছে যেতিয়া অসম জাতীয় পৰিষদ অভিৱৰ্তন চলি আছে ভৱিষ্যত কি দলটো এই দলটোৱে এতিয়া আমাৰ খিলঞ্জীয়া জনসাধাৰণৰ সম্পূৰ্ণ প্ৰতিনিধিত্ব কৰিব বহুতে ক'ব খোজে এতিয়া বহুতে ক'ব যে অগপ বিজেপিত প্ৰায় মাৰ যোৱাৰ পৰ্যায়ত আগবাঢ়িছে এতিয়া চাওক অসম জাতীয় পৰিষদ তেখেতসকলৰ ভৱিষ্যত কি হ'ব তেওঁলোকৰ কাৰ্যপন্থাই নিৰূপণ কৰিব আজিৰ তাৰিখত নাই মই গোটেইখিনি কথা বৰ্ণনা কৰিব খুজিছোঁ আজিৰ তাৰিখতে আমি কৈ দিব নোৱাৰোঁ সঠিকভাৱে যে তেওঁলোকৰ কাৰ্যপন্থাই নিৰূপণ কৰিব যে তেওঁলোকে ৰাইজক আপিল কৰিব পাৰিব নে নোৱাৰে ৰাইজৰ হৃদয়ত স্থান ল'ব পাৰিব নে নোৱাৰে কিন্তু হয় এতিয়া 21 নিৰ্বাচনলৈ সময় একেবাৰে নাই আৰু এই সময়ছোৱাৰ ভিতৰতে তেওঁলোকে কেনেকৈ বুথ পৰ্যায়লৈকে যাব বুথ পৰ্যায়লৈকে নহয় পৃষ্ঠা প্ৰমুখক বিজেপিয়ে নিযুক্তি দিছে বিজেপিয়ে এতিয়া চুকে কোণে অসমত তেখেতসকলৰ সবল উপস্থিতি অনুভূত কৰাব পাৰিছে কিন্তু এই দলটোৱে কি ধৰণে নিজৰ উপস্থিতি অনুভূত কৰাব সেই ডাঙৰ প্ৰশ্ন 21ত মই উজ্জ্বল সম্ভাৱনা এই কাৰণেই দেখা নাই কাৰণ অসমৰ যিটো জনবিন্যাস ডেমোগ্ৰাফিক পেটাৰ্ণ সেই পেটাৰ্ণটোলৈ চাই এটা কথা স্পষ্ট ভাষাত ওলাই পৰে যে 21লৈকে এলোকৰ স্পেচটো একেবাৰে সীমিত কেনেকুৱা গুৰুত্বপূৰ্ণ কথা ক'লে আপুনি অকমান ব্যাখ্যা কৰিব হয় এতিয়া অসমত 2011 চনৰ সেন্সাস মতে মাইনৰিটি ভোটাৰ আছে 38% 34% মুছলিম বাকি খ্ৰীষ্টিয়ান আদি লগ লাগি 4% 38% এই 38% ভোটাৰৰ ভিতৰত কংগ্ৰেছ আৰু এআইইউডিএফৰ সবল উপস্থিতি আছে সেই আমি অস্বীকাৰ কৰিব নোৱাৰোঁ তাৰ পিছত অসমত 30 লাখতকৈ অধিক বাঙালী হিন্দু ভোটাৰ আছে ব্ৰহ্মপুত্ৰ উপত্যকাতে
20 লাখতকৈ অধিক আছে এই ৰাইজৰ মাজত এই যে অসম জাতীয় পৰিষদ তাৰ সবল উপস্থিতি আমি দেখা পোৱা নাই আৰু দেখা পোৱাৰ সম্ভাৱনা মই উজ্জ্বল বুলি ভবা নাই অসমত 6.37% হিন্দী ভাষী ভোটাৰ নাগৰিক আছে এই হিন্দী ভাষী নাগৰিকৰ এই যে উগ্ৰ জাতীয়তাবাদী দৃষ্টিভংগীলৈ এখেতসকলে আগবাঢ়িব খুজিছে তেওঁলোকক এই যে হিন্দী ভাষী 6.37% তেখেতসকলক আপিল কৰাৰ সম্ভাৱনা একেবাৰে কম অসমত বৰ্ণ হিন্দু ব্ৰাহ্মণ কলিতা কায়স্থ লগ লাগি প্ৰায় 10% আছে এইখিনি শ্ৰেণীৰ মাজত বিজেপিয়ে এক সবলভাৱে প্ৰৱেশ কৰিছে সবলভাৱে তেখেতসকলক ভেটি গঢ়িব পাৰিছে এইখিনিৰ লাৰ্জ সেকশন এটা মই সকলো বুলি নকওঁ এজিপিও থাকিব কংগ্ৰেছে থাকিব নতুন দল থাকিব এটা সেকশন লাৰ্জ সেকশন এটা বিজেপি তাত নিগাজিকৈ বহি লৈছে অসমত 25% প্ৰায় ওবিসি ভোটাৰ আছে সেই ওবিসি ভোটাৰৰ লাৰ্জেষ্ট কমিউনিটি হ'ল চাহ জনজাতি কোচ ৰাজবংশী ভোটাৰখিনিক কমতাপুৰ দি পেলাই বাই এণ্ড লাৰ্জ বিজেপি চৰকাৰে আশ্বস্ত কৰি ৰাখিছে চাহ জনজাতি ভোটাৰৰ মাজত আগতে কংগ্ৰেছৰ আধিপত্য আছিল এতিয়া বিজেপিয়ে তাত আধিপত্য স্থাপন কৰিবলৈ সক্ষম হৈছে বিভিন্ন আঁচনিৰ জৰিয়তে বিনামূলীয়া চাউলে কক নগদ বেংকৰ একাউণ্টত পইচা জমা কৰি দিয়া হওক স্কুল স্থাপন কৰাৰ আঁচনি হওক বিভিন্ন আঁচনিৰ জৰিয়তে আৰু ৰাজনৈতিক প্ৰতিনিধিত্বৰ জৰিয়তে আজি 3জনকৈ চাহ জনগোষ্ঠীৰ শক্তিশালী নেতা চাহ জনগোষ্ঠীৰ পৰা বিজেপিয়ে উলিয়াই আনিছে গতিকে এই লাৰ্জ সেকশনটোৰ মাজত বিজেপিৰ শক্তিশালী উপস্থিতি আছে অসম জাতীয় পৰিষদৰ উপস্থিতি তাত থকাৰ সম্ভাৱনা একেবাৰে কম দেখিছোঁ মই তাৰপিছত আন এটা সেকশন আছে অসমৰ এক বীৰ জনগোষ্ঠী আহোম জনগোষ্ঠী আহোম সংখ্যা অসমত প্ৰায় 13,20,000 জনসংখ্যা এই সেকশনটোৰ ভোট মই ভাবিছোঁ আহি থকা সময়ত এই জাতীয় আপুনি যেটো দল কৈছে অসম জাতীয় পৰিষদ ৰাইজৰ দলে এটা সেকশন ভোট মই ভাবো পাব আন এটা সেকশন বিজেপি পাব আন এটা সেকশন কংগ্ৰেছে পাব অৰ্থাৎ এই ভোটখিনি আহি থকা সময়ত ভাগ হোৱাৰ সম্ভাৱনা উজ্জ্বল মানে মই কোনটোকে এতিয়া মই একদম ষ্টেটিষ্টিকেলি বুজাই দিছোঁ এতিয়া এছটি পপুলেশ্যন এৰাউণ্ড 12% ইয়াৰে আপোনাৰ ৰাভাসকলক বড়োসকলক আপোনাৰ তিৱাসকলক মিচিংসকলক বিজেপিৰ লগত ৰেইনবো এলায়েন্সত তেওঁলোক আজি পৰ্যন্ত আছে গতিকে এছটিৰ লাৰ্জ সেকশনৰ মাজত বিজেপি সোমাই আছে ঠিক তেনে এছচিৰ মাজত বিভিন্ন স্কিমৰ জৰিয়তে হিতাকাংক্ষী তৈয়াৰ কৰি পেলাই তাৰ মাজত সোমাই আছে ডাইৰেক্ট একাউণ্টত পইচা জমা হৈছে ডাইৰেক্ট সামগ্ৰী বিতৰণ কৰিছে ইয়াৰ উপৰিও ওবিচিৰ নিবনুৱাসকলক 50,000কৈ কেছ টকা এছটিৰ নিবনুৱাসকলক 50,000কৈ টকা সোমাই দিয়াৰ ব্যৱস্থা কৰিছে এটা লাৰ্জ হিউজ এটা হিতাধিকাৰী এই বিজেপি চৰকাৰে তৈয়াৰ কৰিছে সকলোৰে ভোট মই পাব বুলি নকওঁ কিন্তু লাৰ্জ সেকশন এটাৰ ভোট যে পাব তাত কোনো সন্দেহ নাই গতিকে এতিয়া এই জনসংখ্যাখিনিৰ ভিতৰত মই যে ডিভিজনটো দেখাই দিলোঁ আপোনাক তাৰ ভিতৰত এই নতুন দলটোৱে অসম জাতীয় পৰিষদে যে ৰাজনৈতিক স্পেচ হয় মই বাৰু আপুনি এটা চৰম নিৰাশাৰ বাৰ্তা কঢ়িয়াই নিলে আপুনি নতুন দলটোৰ পক্ষে ৰাইজৰ দল মই এই দুটা দলক সংযুক্তভাৱে কথা কৈছোঁ অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দল একত্ৰিতভাৱে চলি আছে এইটোৱে ক'ব বিচাৰে যে এই দুটা দলে অহা 21 নিৰ্বাচনত আসন এখনো নাপাব পাৰে 21ৰ দলত মই এই দল দুটাৰ কোনো সম্ভাৱনা দেখা নাই মই হয় এই আসনৰ ক্ষেত্ৰত এটা কথা মই ক'ব লাগিব অগপ দলৰ পৰা দুই এটা বিধায়ক যদি আহে যেনেকৈ এতিয়া পবিন্দ্ৰ ডেকা যদি পাটাচাগুচিৰ পৰা ওলাই আহে বা আন দুটামান সমষ্টিৰ পৰা যদি তেনেকৈ দুই এজন মই ভাবোঁ তেওঁলোকে দুই এজন যদি তেনেকৈ জিকাব পাৰে সেইটো কেন্দ্ৰ কৰিয়ে এক শক্তি ভৱিষ্যতৰ পৰিকল্পনা তেখেতসকলে যুগুত কৰিব পাৰিব কিন্তু এজ অফ নাও আজিৰ তাৰিখৰ পৰা চালে মই সম্ভাৱনা দেখা নাই বৰঞ্চ এটা ৰাইজৰ দল এই দলটোৰ সংখ্যালঘু কিছু সমষ্টিত তেওঁলোকৰ এটা সামান্য প্ৰভাৱ আছে সেই সামান্য প্ৰভাৱে যদি ভোট কাটে তেতিয়াতো লোকচানটো কাৰ হ'ব লোকচানটোতো তেওঁলোকে যাৰ লগত যাব বিচাৰিছে সেইবিলাকৰে লছ হ'ব তাৰমানে আপুনি ভোট বিভাজনৰ এটা প্ৰক্ৰিয়া এটা চলিব যাৰ দ্বাৰা লাভান্বিত হ'ব বিজেপি আপুনি সেইটোৱে ক'ব বিচাৰিছে মই 2021 অতি স্পষ্টকৈ ক'ব লগা হ'লে অতি নিৰপেক্ষ বিশ্লেষণ কৰি মই দেখিছোঁ 2021ত বিজেপি আৰু বিজেপি মিত্ৰজোঁটৰ সম্ভাৱনা অতি উজ্জ্বল হয় ধন্যবাদ বাৰু আপোনাৰ এই বক্তব্যখিনি আমি উপলব্ধি কৰিলোঁ বা আমাৰ দৰ্শকসকলেও নিশ্চয় উপলব্ধি কৰিছে গুৰুত্বপূৰ্ণ বক্তব্য আগবঢ়ালে বৰ্মন ডাঙৰীয়াই যে নতুন দল দুটাৰ ভৱিষ্যত 21ত তেখেতে কোনো ধৰণৰ মানে আসন জিকিব পৰাকৈ দেখা নাই এতিয়া আমি আহোঁ আপুনি ক'লে দল দুটা ভৱিষ্যত নাই কিন্তু আমি এইখিনিতো ক'ব লাগিব জাতীয় আৱেগ বোলা এটা বস্তু আছে
জাতীয় আবেগৰ আগত টকা পইচা অৰ্থ সুবিধা নিশ্চিতভাৱে সেই জাতীয় আবেগ আমি 1985 চনত দেখিবলৈ পাইছিলোঁ আৰু এতিয়া সেই 85ৰ আবেগ নাই 85ৰ জনগাঁথনি নাই জনবিন্যাস সলনি হৈছে আৰু 85ৰ যে আবেগ 85ত 6 বছৰলৈকে আন্দোলন এটা কণ্টিনিউ কৰি ৰখাটো মই ভাবোঁ বিশ্বৰ এটা আন্দোলনৰ ইতিহাসত বিৰল ঘটনা কিন্তু সেই এই কিন্তু আমি দেখিলোঁ যে কা আন্দোলনৰ সময়ত তেখেতলৈ সাস্টেইনে কৰিব নোৱাৰিলে লং টাৰ্ম আন্দোলনটো সাস্টেইন কৰিব নোৱাৰিলে সাস্টেইন কৰিব লং টাৰ্ম কিয় নোৱাৰিলে কাৰণ ৰাইজৰ সেই আবেগ সেই বিপুল সঁহাৰি নাই অসমৰ জনবিন্যাস সলনি হোৱাৰ লগে লগে মানুহৰ আশংকাৰ প্ৰকৃতি সলনি হৈছে এতিয়া আপুনি ধুবুৰীৰ পৰা নগাঁওলৈকে মানুহৰ আশংকাৰ প্ৰকৃতিটো ধাৰ্মিক কোনোবাই সেইটো এডমিট কৰিব পাৰে নকৰিব পাৰে মই গ্ৰাউণ্ড জিৰ' ৰিপৰ্ট ধৰ্মীয় ৰাজনীতি অতি শক্তিশালীভাৱে গঢ় লৈ উঠিছে চেতন অৱচেতনভাৱে জনতাৰ মনত আপুনি ক'ব বিচাৰে মই কথাটো এনেকুৱাকৈ চাব বিচাৰিছোঁ যে অসমীয়া মানুহখিনিৰ ভাষিক চেতনা আছে ধাৰ্মিক চেতনা আছে সকলোখিনি চেতনা প্ৰাধান্য পাইছে এতিয়া কথাটো এনেকুৱা যেতিয়া ওচৰতে দেখিছে ধুবুৰীৰ খিলঞ্জীয়া মানুহখিনিয়ে যেতিয়া দেখিছে যে পূৰ্ববংগীয় মানুহখিনিয়ে আমাৰ অধিকাৰ কাঢ়ি ল'লে বৰগীতৰ ধ্বনি নুশুনা হ'ল এতিয়া আন ধৰণৰ ধ্বনিবিলাকে শুনা হ'ল এতিয়া গোৱালপাৰাত যেতিয়া ৰাইজে দেখিলে যে এতিয়া আৰু বৰগীতৰ ধ্বনিবিলাক নুশুনা হ'ল নামঘৰবিলাক এতিয়া সংকুচিত হৈ আহিলে আনে কালচাৰ ডেভেলপ হ'ল আনে সভ্যতাই গ্ৰাস কৰিলে তেতিয়া এই মানুহখিনিৰ এই সনাতন চেতনা জাগ্ৰত হৈছে হয় এইখিনিতে ক'ব বিচাৰোঁ যে আমাৰ বাকী ইছ্যুবোৰ নোহোৱা হৈ গ'ল নেকি আমাৰ নিবনুৱা সমস্যা অত্যধিক এইবোৰ অত্যন্ত গুৰুত্বপূৰ্ণ বিষয় নিবনুৱা সমস্যা বিষয়টো অত্যন্ত গুৰুত্বপূৰ্ণ নিশ্চিতভাৱে এইটো অত্যন্ত গুৰুত্বপূৰ্ণ বিশেষকৈ কৰোণা কালৰ পিছত গোটেই বিশ্বজুৰি এটা ইকনমিক শ্ল'ডাউন আহিছে কিছুমান দেশততো গ্ৰ'থ ৰেটটো মাইনাছ হৈছে একজেক্টলি কিছুমান তাত -30 -20 এনেকুৱা হৈছে এয়া এক ভয়ংকৰ অৱস্থা তাৰ অৱশ্যে আমাৰ কাৰণে এটা যোগাত্মক দিশ আছে এই ভয়ংকৰ অৱস্থাৰ পিছতো কিন্তু আমাৰ ইয়াত আমি কিছুমান ছেক্টৰত এতিয়া এটা গ্ৰ'থ পজিটিভ চাইন দেখিবলৈ পাইছোঁ সেইটো এটা পজিটিভ চাইন কিন্তু নিবনুৱা সংস্থাপনৰ বিষয়টো অত্যন্ত গুৰুত্বপূৰ্ণ চৰকাৰে এড্ৰেছ কৰিব লাগিব এইখন চৰকাৰে শিক্ষক নিযুক্তিত সম্পূৰ্ণ স্বচ্ছ উপায়েৰে 1 লাখতকৈ অধিক নিবনুৱা সংস্থাপন দি এক নিদৰ্শন প্ৰতিষ্ঠা কৰিছে মই ভাবোঁ সেই এক অসম মডেল তাক আলম কৰি পেলাই আমি অসম মডেল দাঙি ধৰিব পাৰোঁ ৰাইজৰ সন্মুখত কিন্তু হয় ৰাইজৰ প্ৰত্যাশা অধিক আৰু এই যে ভ্ৰষ্টাচাৰ দুৰ্নীতি এই বিষয়বিলাক স্বাধীনতাৰ পিছৰ পৰাই আছিলে এতিয়াও আছে ভ্ৰষ্টাচাৰ দুৰ্নীতিৰ বিৰুদ্ধে এইখন চৰকাৰে অদম্য ইচ্ছাশক্তি এটা দেখুৱাইছিলে APSC কেলেংকাৰীত দুৰ্নীতিত লিপ্তসকলক জেলত পঠুৱায় কাৰণ প্ৰশাসনৰ বিষয়টো অত্যন্ত গুৰুত্বপূৰ্ণ কিয় প্ৰশাসনৰ ওপৰতে ৰাজ্যৰ গোটেই ব্যৱস্থাটো নিৰ্ভৰ কৰে আৰু প্ৰশাসনৰ ব্যৱস্থাটোৱে গেলাই পেলাইছিলে কংগ্ৰেছ চৰকাৰৰ দিনত আৰু চৰকাৰে শক্তিশালী ব্যৱস্থা লৈ দুৰ্নীতিগ্ৰস্তসকলক জেলত পঠাই এক নিদৰ্শন প্ৰতিষ্ঠা কৰিছিলে SI কেলেংকাৰীয়ে চৰকাৰৰ এই দুৰ্নীতি বিৰুদ্ধে যি মিছন এই মিছনত এক প্ৰশ্নবোধক চিন থিয় কৰাইছিলে ৰাইজৰ মনত এক শংকা হৈছিলে ৰাইজে স্বচ্ছতা দাবী কৰিছিলে কিন্তু সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া ধন্যবাদ দিব লাগিব যে তেখেতে অতি ক্ষিপ্ৰতাৰে এক ব্যৱস্থা লৈ অপৰাধীক অতি কম সময়ৰ ভিতৰতে জেলত পঠালে আৰু অতি কম সময়ৰ ভিতৰতে স্বচ্ছভাৱে SI পৰীক্ষা নিযুক্তি পৰীক্ষা পুনৰ অনুষ্ঠিত কৰি এটা নিদৰ্শন স্থাপন কৰিলে কিন্তু ৰাইজৰ আকৌ কৈছোঁ ৰাইজৰ প্ৰত্যাশা বহুত আজি কিছুমান ছেক্টৰত নিবনুৱা সংস্থাপন হোৱাৰ অত্যাধিক সম্ভাৱনা আছিলে সেই সম্ভাৱনাবিলাক কিন্তু বাস্তৱত ৰিয়েলাইজ হোৱা নাই ধৰ্মীয় আবেগে ঢাকি ৰাখিব বিচাৰিলে নেকি সকলো প্ৰসংগ বাকী যিখিনি জ্বলন্ত সমস্যা মই নাভাবোঁ ধৰ্মীয় আবেগে সকলোখিনি ঢাকি ৰখা বুলি মই এইকাৰণে নাভাবোঁ কাৰণ এইখন অসমতেতো লাখ নিবনুৱা পাইছে ৰাজনৈতিক প্ৰচাৰ নিৰ্বাচনী প্ৰচাৰত ধৰ্মীয় কথাই অধিক বিষয়টো ধৰ্মীয় নহয় বিষয়টো সভ্যতা মানে মূল্যবোধ বিষয়টো জাতীয় অস্তিত্ব আমাৰ জাতীয় অস্তিত্ব বুলি ক'লে ধৰ্ম তাৰ এটা উপাদান ধৰ্ম মানে আমাৰ যি সনাতন মূল্যবোধ যেটো মই ইতিমধ্যে উল্লেখ কৰিছোঁ সত্যম শিৱম সুন্দৰম অহিংসা পৰমো ধৰ্ম বুদ্ধ আমাৰ লক্ষ্য যুদ্ধ নহয় এই যি মূল্যবোধ এই মূল্যবোধবিলাকে ভাৰতীয় সভ্যতাক গঢ় দিছে আৰু এই মূল্যবোধ যেতিয়া আক্ৰমণৰ বলি হৈছে এক আগ্ৰাহী শক্তিৰ পৰা তেতিয়াহ'লে আমি এই মূল্যবোধখিনিক ৰক্ষা কৰিব লাগিব শংকৰদেৱ গুৰুজনে আমাক কৈ থৈ গৈছে নুন্দুখিবা পৰৰ ধৰ্মক বৎসল হুইবা শান্ত চিত্ত সৰ্ব ধৰ্মত বৎসল
এই বিচাৰধাৰা কোনে শিকাইছে আমাক মহান সনাতন সংস্কৃতিয়ে শিকাইছে সকলোকে মৰ্যাদা সন্মান দিয়াৰ এই বিচাৰধাৰাটো যদি নাইকিয়া হৈ যায় এক তালিবানী বিচাৰধাৰা বা গ্ৰাস কৰে আমাৰ সভ্যতা মানৱৰ সভ্যতা কেনেকৈ ৰক্ষা কৰিব মানৱীয় প্ৰমূল্য ৰক্ষাৰ স্বাৰ্থত মানৱ কল্যাণৰ স্বাৰ্থত এই যে বিচাৰধাৰা ৰক্ষা কৰিব লাগিব এই যুঁজ সভ্যতা ৰক্ষাৰ যুঁজ মানৱ সভ্যতা মানৱীয় প্ৰমূল্য ৰক্ষাৰ বৰ্মন ডাঙৰীয়া আমি শেষলৈ আহিছোঁ আমাৰ আলোচনাৰ কংগ্ৰেছ দল অহাবাৰ যিটো প্ৰৱণতা দেখা গৈছে কা বিৰোধী আন্দোলন যথেষ্ট সংখ্যক লোক চৰকাৰৰ বিৰোধিতাত থিয় হৈ আছে কংগ্ৰেছৰ যথেষ্ট সম্ভাৱনা আছে কংগ্ৰেছৰ চৰকাৰ হ'ব নিশ্চয় নে কি ভাবে এতিয়া চাওক কংগ্ৰেছ দলে কা বিৰোধী আন্দোলনে একাংশৰ মাজত নাপাব নেকি তাৰ সুফল মই গোটেই কথাটো মই বস্তুনিষ্ঠভাৱে ক'বলৈ বিচাৰিছোঁ কা বিৰোধী আন্দোলনে এটা পৰিৱেশ কংগ্ৰেছে সেই পৰিৱেশৰ সুবিধা কংগ্ৰেছে ল'বলৈ চেষ্টা কৰিছিলে আৰু সেই সূত্ৰে তেখেতসকলে আগতে AIUDFৰ লগত গোপনে আলিংগনৰ খেলাৰ কাম এটা কৰি আছিলে কিন্তু এইবাৰ তেওঁলোকে মুকলিভাৱে আহিলে তাত দুটা কথা হৈছে এইবাৰ যিটো আমি BTAD নিৰ্বাচনত দেখিবলৈ পালোঁ যে BTAD হ'ল ভূমিপুত্ৰৰ কনষ্টিটুৱেঞ্চি কিন্তু সেই ভূমিপুত্ৰৰ কনষ্টিটুৱেঞ্চিয়ে কংগ্ৰেছ AIUDFৰ মিত্ৰতাক প্ৰত্যাখ্যান কৰিলে যি এজন তেওঁলোকে জিকাই আনিব পাৰিছিলে সিও বিজেপিত যোগদান কৰিলে গতিকে মূলতে অসমীয়া ৰাইজে বদৰুদ্দিন আজমলৰ লগত কংগ্ৰেছৰ মিত্ৰতাক সহজভাৱে গ্ৰহণ তেওঁলোকে কৈছে যে আমি 21ৰ কাৰণে মিত্ৰতা হয়তো নকৰা সম্ভাৱনা 80% এতিয়া নহয় এতিয়া এটা প্ৰেছাৰ পাইছে এটা প্ৰেছাৰ কি পাইছে কংগ্ৰেছতো অসমীয়া মন থকা বহুত ব্যক্তি আছে দেশ আৰু জাতিক ভাল পোৱা আৰু সেই ব্যক্তিখিনি আজি অসমীয়া মন থকা নেতাসকলে আজি এই মিত্ৰতাক সহজভাৱে ল'ব পৰা নাই দেৱব্ৰত শইকীয়াৰ দৰে নেতাই স্পষ্ট ভাষাত মত পাৰ্থক্য ব্যক্ত কৰিছে অৰ্থাৎ এটা কথা ইংগিত পোৱা গৈছে যে কংগ্ৰেছে যদি AIUDFক লগত লৈ আগবাঢ়ে উজনিত মূলতে অসমীয়া ভোটাৰ তেওঁলোকে হেৰুৱাৰ উপৰিও কিছুমান কংগ্ৰেছৰ নেতাও কংগ্ৰেছৰ শিবিৰ ত্যাগ কৰাৰ এক ইংগিত আমি দেখিছোঁ সন্মানীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বক্তব্যতে সেই কথা পৰিস্ফুট হৈছে দলটো তোমাক খহনীয়া কি হৈছে আপুনি কি ভাবে একচুৱেলি কংগ্ৰেছত আজিৰ তাৰিখত এক আইডিঅলজিকেল অৰিয়েণ্টেশ্যন অসমীয়াত কয় দিক গ্ৰহণ কৰা নাই নেকি এক না কংগ্ৰেছৰ মৌলিক কথাটো ব্যক্তিকেন্দ্ৰিক নহয় নীতিগত এক আইডিঅলজিকেল অৰিয়েণ্টেশ্যন নাইকিয়া হৈ গৈছে কংগ্ৰেছে এপিনে মুছলিম লীগৰ লগত মিত্ৰতা কৰে আনপিনে শিৱসেনাৰ লগত মিত্ৰতা কৰে দলটোৰ আদৰ্শ কি এতিয়া কি আদৰ্শ লৈ ৰাইজৰ মাজলৈকে যাব কংগ্ৰেছ দলটো এতিয়া সংখ্যালঘু কেন্দ্ৰিক দল হৈ পৰিছে সংখ্যাগৰিষ্ঠৰ হৃদয়ত কংগ্ৰেছ দলটোৰ স্থান লাহে লাহে সংকুচিত হৈ আহিছে নাইকিয়া হৈ আহিছে আৰু যাৰ ফলত আমি দেখিছোঁ ভুৱনেশ্বৰ কলিতাৰ দৰে জ্যেষ্ঠ নেতাই কংগ্ৰেছ দল ত্যাগ কৰিছে কংগ্ৰেছে সংখ্যাগৰিষ্ঠৰ হৃদয়ত যি স্থান হেৰুৱালে সেই স্থানটো প্ৰাপ্তিৰ কাৰণে পুনৰ প্ৰাপ্তিৰ কাৰণে তেখেতসকলে প্ৰয়াস কৰিব লাগিব আৰু প্ৰয়াস কৰিবৰ কাৰণে তেওঁলোকৰ বুকুৰ যে আশংকা সেই আশংকাক এড্ৰেছ কৰিব লাগিব কিন্তু এক সংখ্যালঘু লবিৰ মাজত কংগ্ৰেছ দলটো ইয়াৰ নেতৃত্ব এনেকুৱাকৈ সোমাই পৰিছে যে তাৰ পৰা যেন ওলাই অহাৰ বাট তেওঁলোকে যেন অভিমন্যুৰ চক্ৰবেহুত পৰাৰ নিচিনা অৱস্থা হৈছে কিন্তু তাৰ পৰা ওলাই আহি তেখেতসকলে সেই কথা ক'ব লাগিব সংখ্যাগুৰুৰ বুকুৰ আশংকা বুকুৰ বেদনা যদি অনুভৱ নকৰে তেতিয়া সংখ্যাগুৰুৱে কিন্তু তেওঁলোকক আকৌ তাৰ মানে 21ত কংগ্ৰেছৰ সম্ভাৱনা একেবাৰে নাই বুলিয়ে আপুনি ক'ব বিচাৰে কংগ্ৰেছৰ সম্ভাৱনা কিছুমান ঠাইত হ'ব মই নকওঁ যে জনিয়া বাগবৰত কংগ্ৰেছৰ সম্ভাৱনা নাই মই ভাবো জনিয়া বাগবৰ চেঙা আদি সমষ্টিত কংগ্ৰেছ বা AIUDF জিকিব এইটো কংগ্ৰেছ বা AIUDF জিকিব এইবোৰ এখন বেছি হ'ব যি ধৰণে মিত্ৰতা কৰিব সেই ধৰণে তেওঁলোকৰ হ'ব কিন্তু এই যিবিলাক গতিবিধি আমি দেখিবলৈ পাইছোঁ এটা কথা স্পষ্ট হৈ পৰিছে যে সংখ্যাগৰিষ্ঠতাৰ পৰা কংগ্ৰেছ যোজন মাইল দূৰত থাকিব তেনেকুৱা এক ধাৰণা স্পষ্ট ৰূপত প্ৰতীয়মান হৈছে আৰু গুৰুত্বপূৰ্ণ কথা কংগ্ৰেছ আজিৰ তাৰিখতো ইলেকশ্যনলৈকে তেওঁলোকৰ 5 মাহ সময় নাই কিন্তু আজিৰ তাৰিখতো কংগ্ৰেছ ইজ এ ডিভাইডেড হাউচ প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াই ৰকিবুল হুছেইনৰ মুখ চাব নিবিচাৰে কি দেৱব্ৰত শইকীয়া ডাঙৰীয়াই ৰিপুণ বৰাৰ স্থিতিৰ মুকলি বিৰোধিতা কৰে গতিকে কংগ্ৰেছ ইজ এ ডিভাইডেড হাউচ আজিৰ তাৰিখতো কাৰণ কিয় হৈছে এই ডিভাইডেড হাউচটো বিকজ লেক অফ আইডিঅলজিকেল অৰিয়েণ্টেশ্যন কংগ্ৰেছৰ আজিৰ তাৰিখত স্পষ্ট নীতি আৰু আদৰ্শ তেওঁলোকৰ কেইবাটাও গোট সৃষ্টি হৈছে যাৰ পৰস্পৰৰ মাজত যথেষ্ট শত্ৰুতা আপুনি সেইটোৱে ক'ব বিচাৰিছে আমি একেবাৰে আলোচনাৰ সমাপ্তিত আহিছোঁ আপুনি অহা 20 বছৰত অসমৰ ৰাজনীতি কেনে দেখে অসমৰ আঞ্চলিকতাৰ শক্তি অগপ আছিলে
প্ৰথমতে কৈ লওকচোন বাৰু অগপৰ কি হ'ব অস্তিত্ব বিজেপিৰ মাজত মাৰ যাব নেকি বহুতে ক'ব খোজে তাৰপিছত কওক অহা 20 বছৰত অসমৰ ৰাজনীতি কি পৰ্যায়ত যাব অগপৰ কথাটো আপুনি সুধিছে অগপ অসমীয়া মানুহৰ এক আবেগ আৰু আকাংক্ষাৰ প্ৰতীক হিচাপে অগপ দলৰ অসমৰ ৰাজনীতিত উত্থান ঘটিছিলে পৰৱৰ্তী সময়ত তেখেতসকলে আবেগ আকাংক্ষা পূৰণত ব্যৰ্থ হোৱাৰ কাৰণে ৰাইজে তেখেতসকলক শাস্তি দিছে আৰু অগপই এতিয়া যিখিনি আঞ্চলিকতাবাদী ভোটাৰ অগপৰ লগত আছে অগপৰ লগত থকা আঞ্চলিকতাবাদী ভোটাৰ আজিও শূন্য হৈ যোৱা নাই আজিও আছে এই ভোটাৰখিনি কিন্তু এক ৰাষ্ট্ৰীয় দৃষ্টিভংগীও আছে সেইকাৰণে অগপ আৰু বিজেপিৰ মিত্ৰতা এক নেচাৰেল মই এক স্বাভাৱিক মিত্ৰতা বুলি এইকাৰণে কৈছোঁ কাৰণ অগপত থকা আঞ্চলিকতাবাদী ভোটাৰখিনিয়ে যেতিয়া অগপৰ বিধায়ক অগপৰ চৰকাৰ বনাইছিলে সেই সময়ত সেই আঞ্চলিকতাবাদী ৰাইজে কিন্তু দিল্লীত ভোট দিওঁতে বিজেপিক ভোট দিছিলে অৰ্থাৎ অসমৰ আঞ্চলিকতাবাদী ভোটাৰৰ এক ৰাষ্ট্ৰীয় দৃষ্টিভংগী আছে ৰাষ্ট্ৰীয় পৰ্যায়ত তেখেতসকলে বিজেপিক ভোট দিছিলে আৰু সেই সময়ত অসমত আঞ্চলিকতাবাদী অগপক ভোট দিছিলে গতিকে অগপ আৰু বিজেপিৰ মিত্ৰতা এক স্বাভাৱিক মিত্ৰতা আৰু সেই কথাৰ প্ৰতিফলন আমি 2016 চনত দেখিবলৈ পাইছোঁ যেতিয়া অগপ আৰু বিজেপিৰ ভোটাৰ সম্পূৰ্ণৰূপে আদান প্ৰদান হৈছে অগপৰ প্ৰাৰ্থীক বিজেপিয়ে ভোট দিছে বিজেপিৰ প্ৰাৰ্থীক অগপই ভোট দিছে অগপৰ ভোটাৰেও সেইখিনি কথা বুজি পাইছে বিজেপিৰ ভোটাৰেও সেইখিনি কথা বুজি পায় গতিকে মই ভাবোঁ আহি থকা সময়ত এক মৰ্যাদা সম্পন্নভাৱে অগপই আপুনি মৰ্যাদা সম্পন্ন শব্দটো কৈছে কিন্তু এতিয়া আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছে যে অগপৰ য'ত জনপ্ৰিয়তা অধিক তাতে তেওঁলোকক প্ৰাৰ্থিত্ব দিয়া হ'ব নহ'লে সলনি কেনেকুৱা ধৰণৰ মৰ্যাদা সম্পন্ন নাই এইটো ডেফিনেটলি এটা মৰ্যাদা সম্পন্ন টিম স্পিৰিটৰ কথা এইটো টিম স্পিৰিটটো কেনেকুৱা আপুনি চাব যোৱাবাৰ কমলপুৰ সমষ্টিত বিজেপিৰ চিটিং MLA আছিলে পাটাচাৰকুছি সমষ্টিত বিজেপিৰ চিটিং MLA আছিলে তৎসত্ত্বেও সেই সমষ্টিকেইটাত অগপক এৰি দিছিলে কিয় কাৰণ ছাৰ্ভে ৰিপৰ্টত যিটো গ্ৰাউণ্ড জিৰ' ৰিপৰ্টৰ পৰা ৰিপৰ্ট আহিছে তাত দেখুৱাইছে যে বিজেপিৰ MLA দুজনৰ মানে নিজিকিব পাৰে তাত অগপ জিকিব পাৰে গতিকে যেতিয়া এলায়েন্সত যেতিয়া নিৰ্বাচন খেলিব তেতিয়া অগপৰ প্ৰাৰ্থীকো জিকিব লাগিব বিজেপি প্ৰাৰ্থীও জিকিব লাগিব মূল কথাটো চাব লাগিব যে কোন জিকি হোৱাৰ সম্ভাৱনা আছে দ্যাটছ দ্য টিম স্পিৰিট গতিকে এতিয়া কোনোবা সমষ্টিত যদি বিজেপি প্ৰাৰ্থী জিকি হোৱাৰ সম্ভাৱনা নাই বোলে অগপ জিকিব তাত বিজেপিয়ে চিটিং MLA থাকিলেও অগপক এৰি দিব দিয়া উচিত কোনোবা সমষ্টিত অগপৰ চিটিং MLA আছে কিন্তু তাত অগপৰ স্থিতি বেয়া বিজেপি প্ৰাৰ্থীজন জিকি হোৱাৰ সম্ভাৱনা আছে গতিকে মিত্ৰজোঁটৰ ধৰ্মই এইটো কথাই ক'ব তাত নিৰ্বাচিত হৈ অহা প্ৰতিনিধিগৰাকীক যিগৰাকীৰ সম্ভাৱনা উজ্জ্বল তাক জিকাই আনিব লাগিব প্ৰাৰ্থিত্ব দিব লাগিব তেতিয়াহে চৰকাৰ বনাব পাৰিব সেইটো টিম স্পিৰিটৰ কথা মই একেবাৰে থ্ৰুতে আপোনাৰ পৰা জানিবলৈ বিচাৰিছোঁ যে আগন্তুক 20 বছৰত বহুতে আশংকা কৰাৰ দৰে সঁচাকৈ বদৰুদ্দিন আজমল মুখ্যমন্ত্ৰী হ'বগৈ নেকি নে কি কয় ইয়াত এটা ৰাজনৈতিক শ্লোগান বাৰু মই ৰাজনৈতিক শ্লোগান বুলি নাভাবোঁ যদিহে অসমৰ জনসংখ্যা নিয়ন্ত্ৰণৰ কাৰণে বিশেষকৈ চৰ অঞ্চলবিলাকত ধুবুৰী গোৱালপাৰা আদি জিলাত জনসংখ্যা নিয়ন্ত্ৰণৰ কাৰণে বৈধ্যাকৰণৰ দৰে যদি শক্তিশালী ব্যৱস্থা নলয় জনগাঁথনি যদি ভয়ংকৰভাৱে সলনি হৈ যায় উজনিলৈকে এতিয়া এই প্ৰব্ৰজনকাৰীৰ অনুপ্ৰৱেশকাৰীৰ আগমন ঘটিছে উজনিৰ জনসংখ্যা অহা 10 বছৰত যেন পৰিৱৰ্তন হৈ পৰিব তেনেকুৱা এক আশংকা হৈছে যদি এইটো বাধা দিব পৰা নাযায় তেতিয়াহ'লে কিন্তু আমি সেই ভয়ংকৰ দিন দেখিব লগা হ'ব পাৰে য'ত বদৰুদ্দিন আজমলৰ নিচিনা ব্যক্তিসকলে অসমত তালিবানী শাসন প্ৰতিষ্ঠাৰ প্ৰয়াস কৰিব পাৰে তাৰ কাৰণে দল মত নিৰ্বিশেষে কোন কংগ্ৰেছ কৰিছে কোন অগপ কৰিছে কোন বিজেপি কৰিছে কোন অসম জাতীয় পৰিষদ কৰিছে গুৰুত্বপূৰ্ণ নহয় সমাজ হিচাপে এক হ'ব লাগে দলৰ ঊৰ্ধত ৰাজনীতিৰ ঊৰ্ধত ৰাষ্ট্ৰৰ স্বাৰ্থত আমি একত্ৰিত হৈ মাত মাতিব লাগিব গুৰুত্বপূৰ্ণ বিষয়বোৰ ৰাজনীতিৰ ঊৰ্ধত ৰাখি মাত মাতিব লাগিব আমাৰ যে জাতীয় সত্তা সেই সত্তাক আমি ৰক্ষা কৰিব লাগিব দৰ্শকসকল আমি যথেষ্ট সময় জ্ঞানেন্দ্ৰ বৰ্মন ডাঙৰীয়াৰ সৈতে অসমৰ ৰাজনীতি সমাজনীতি সাময়িক প্ৰসংগৰ সন্দৰ্ভত আলোচনা কৰিলোঁ তেখেতৰ অভিমত গম পালোঁ তেখেতে বহুকেইটা গুৰুত্বপূৰ্ণ কথা ক'লে তেখেতে নতুন ৰাজনৈতিক দলৰ ভৱিষ্যত তেওঁ একেবাৰে শূন্য বুলিয়ে ক'লে তেখেতে স্পষ্টভাৱে কৈছে অহা 21ৰ নিৰ্বাচনত বিজেপিৰ সম্ভাৱনা আছে আনকি ডক্টৰ হিৰেণ গোহাঁইৰ প্ৰসংগ টানি আনিলে এটা বিতৰ্কৰ সূত্ৰপাত ঘটোৱাৰ ধৰণৰ তেওঁ
বিন্দু আমাৰ আগত উত্থাপন কৰিলে সেই বিষয়বোৰ সন্দৰ্ভত আমি হয়তো তেখেতৰ সৈতে পৰৱৰ্তী পৰ্যায়ত আমি আলোচনা কৰিম আমি আজি হেডলাইন টক অনুষ্ঠানটো ইমানতে সামৰিছোঁ জ্ঞানেন্দ্ৰ বৰ্মন ডাঙৰীয়া আপোনাক বহুত ধন্যবাদ ধন্যবাদ দৰ্শকসকল আজিলৈ বিদায় লৈছোঁ ধন্যবাদ